আমাৰ পৃথিৱীখন উষ্ণ, আৰামদায়ক, আমাৰ অতিকৈ পৰিচিত। কিন্তু আকাশৰ ওপৰলৈ চোৱাৰ লগে লগে আমি যেন আচৰিত হওঁ। বিশ্বব্ৰহ্মাণ্ডত সঁচাকৈয়ে আমি এক আচুতীয়া ঠাই অধিকাৰ কৰি আছোনে? নে আমি কেৱল মাথো এক মহাকাশীয় পদচিহ্ন, চেলেষ্টিয়েল ফুটনোট? এই বিশ্বব্ৰহ্মাণ্ড আমাৰ বাবে সঁচাকৈ আদৰণীয় নে বিভীষিকাময়? আমি আমাৰ ঘৰখন অৰ্থাৎ পৃথিৱীখন এৰি এক চূড়ান্ত মহাযাত্ৰাৰ পিনে ধাবিত হ'ব নোৱাৰোনে? যি যাত্ৰাপথত আমি আৱিষ্কাৰ কৰিম নতুন বিস্ময়, মুখামুখি হ'ম বিভীষিকাৰ, লগ পাম নতুন একোখন ধুনীয়া পৃথিৱী, অথবা মুখামুখি হ'ম ৰহস্যময় কৃষ্ণ পদাৰ্থৰ। উভতি যাম সময়ৰ আৰম্ভণিক্ষণলৈকে, যি আছিল সমগ্ৰ সৃষ্টিৰে আদিক্ষণ। এই সমগ্ৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিবলৈ সাহস আৰু ধৈৰ্যৰ অভাৱ ঘটিব নেকি? নে আমি আধা বাটতে আমাৰ যাত্ৰা ৰীতি পেলাব লাগিব? সময় আৰু স্থানৰ মাজেৰে আমাৰ এই যাত্ৰাৰ আৰম্ভণি ঘটিছে একমাত্ৰ এটা খোজেৰে। মাত্ৰ ৬০ মাইল উচ্চতাৰ আকাশৰ সীমনালৈ। তেতিয়াও চহৰৰ ট্ৰেফিকবোৰ চলমান, ষ্টক মাৰ্কেটবোৰত বাণিজ্যৰ উত্থান পতন। আমি এই সকলোবোৰ পিছলৈ ঠেলি ভৰি থৈছোঁ সন্মুখৰ বিশাল কৃষ্ণকায় মহাসাগৰ থলীত, ক্ৰমশ চন্দ্ৰত। এই পথেৰে ইতিমধ্যে কেইবাগৰাকীও মহাকাশচাৰীৰ আগমন ঘটিছে। তেওঁলোকৰ কেইজনমানে চন্দ্ৰপৃষ্ঠত খোজ পেলাইছে। পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰত্বৰ মহাকাশযানেৰে ৩ দিন সময়ৰ এই যাত্ৰাপথ। এক নিসংগ, অনুৰ্বৰ, ৰুক্ষ যুদ্ধভূমিৰ দৰে চন্দ্ৰৰ উপৰিভাগ। নীল আমষ্ট্ৰঙৰ পদচিহ্ন যেন যোৱাকালিৰহে খোজ। এইবোৰ খোজবোৰ সলনি কৰিবলৈ ইয়াত কোনো বায়ু নাই। কেইবা মিলিয়ন বছৰ জুৰি এনেদৰেই পৰি ৰ'ব এই খোজবোৰ। আমাৰ সময় নাই। এক বিশালাকায় জাপ মাৰি আমি অতিক্ৰম কৰিলোঁ ক্ৰমে ১ মিলিয়ন, ৫, ২০ মিলিয়ন মাইল। আমি উপনীত হ'লোঁ সেই দূৰত্বত যাক চুবলৈ সক্ষম হোৱা নাই পৃথিৱীৰ কোনো মহাকাশচাৰীয়ে। এন্ধাৰৰ মাজতো এক চিনাকি মুখ। এয়া প্ৰেমৰ দেৱী ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহ। পৃথিৱীৰ পৰা পূব আকাশত ইয়াক পুৱতি তৰা আৰু পশ্চিম আকাশত
সন্ধ্যাতৰা হিচাপে ভুমুকি মৰা দেখা যায়। শুক্ৰ আমাৰ পৃথিৱীখনৰ দৰে একে আকাৰৰ, একে মাধ্যাকৰ্ষণিক শক্তিযুক্ত আমাৰ পৃথিৱীৰ ভগ্নী সদৃশ। ইয়াত আমি হয়তো নিৰাপদ, কিন্তু ভুল। ভেনাছ এক্সপ্ৰেছ নামৰ মহাকাশযানখনৰ তথ্যমতে এই মেঘবোৰ অতিশয় বিষাক্ত ছালফিউৰিক এচিডযুক্ত। বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইডেৰে পূৰ্ণ, যেন শুক্ৰ এক খঙাল ৰুষ্ট দেৱী। গ্ৰহটোৰ উষ্ণতা সৰ্বোচ্চ প্ৰায় 900 ডিগ্ৰী চেণ্টিগ্ৰেড। এনে পৰিৱেশত জীৱনৰ বিকাশ হ'ব নোৱাৰে। ছভিয়েট ৰাছিয়াৰ দ্বাৰা প্ৰেৰিত ৰবটিক যানখন শুক্ৰৰ বায়ুমণ্ডলতে ধ্বংসপ্ৰাপ্ত হৈছিল। গ্ৰহটোৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডবোৰে সূৰ্যৰ উষ্ণতাক প্ৰতিফলিত হোৱাত বাধা প্ৰদান কৰাৰ ফলত তীব্ৰ হাৰত গ্ৰহটোৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। আমাৰ পৃথিৱীখনৰ অৱস্থাও একেই হ'বগৈ পাৰে এদিন। হয়তো এদিন শান্ত ধুনীয়া আছিল আমাৰ বৰ্তমানৰ পৃথিৱীখনৰ দৰে শুক্ৰও। আমাৰ বাবে শুক্ৰক অতিক্ৰমি যোৱাই উচিত হ'ব এই মুহূৰ্তত। গ্ৰীক দেৱী মেডুছাৰ দৰেই আমাক সন্মোহিত কৰি ৰাখিব পৰা এয়া সূৰ্যৰ প্ৰখৰতা। জুইৰ শিখাৰ দিশত ঠিক পতংগৰ দৰেই যেন আমিও আকৰ্ষিত হৈ পৰিছোঁ ক্ৰমাৎ। সূৰ্যৰ পোহৰে অস্পষ্ট কৰি তোলা সন্মুখত সেয়া কি? সেয়া নিশ্চয় বুধেই হ'ব। দিনৰ ভাগত বুধৰ উষ্ণতা 800 ডিগ্ৰী চেলছিয়াছ আৰু নিশাৰ ভাগত এই উষ্ণতা নামি হয়গৈ -275 ডিগ্ৰী চেলছিয়াছ। বুধক পৰিভ্ৰমণ কৰা মেছেঞ্জাৰ মহাকাশযানখনে আমাক কিছু আচৰিত তথ্য দিছে। বুধ গ্ৰহটো লৌৰে নিৰ্মিত এটা যেন প্ৰকাণ্ড বল, উপৰিভাগ শিলাময়। সুদূৰ অতীতত বুধৰ সৈতে আন এটি গ্ৰহৰ সংঘৰ্ষ ঘটাৰ ফলত নতুন গ্ৰহটো বুধৰ অন্তৰ্ভাগত সোমাই পৰিছিল। এই মহাজাগতিক সংঘৰ্ষৰ ফলতেই আজিও বুধৰ উপৰিভাগৰ তৰপবোৰ প্ৰতি মুহূৰ্ততে বিস্ফোৰিত হৈ আছে। আমি এই সকলোবোৰৰ সমাজতে আছোঁ। ক্ৰমশ সূৰ্যৰ প্ৰচণ্ড সন্মোহিনী জেউতিৰ ফালে আমি অগ্ৰসৰ হৈছোঁ। আমাৰ বাবে পোহৰ, জীৱন, সকলো কামৰ বাবে প্ৰয়োজনীয় শক্তি সূৰ্যই প্ৰদান কৰি আছে। সূৰ্যটোৰ আন এক নাম হ'ল গ্ৰীক দেৱতা হেলিঅজ, যিজনে আকাশৰ মাজেৰে ৰথত উঠি পাৰ হৈ যায়। সূৰ্যটো প্ৰতিদিনেই নৱজীৱন লাভ কৰা ইজিপ্তৰ দেৱতা ৰা। সূৰ্যটো আমাৰ পৰা যথেষ্ট দূৰৈত। ই যদি জ্বলি নিঃশেষ হৈ যায় তেন্তে সেয়া 8 মিনিট পিছতহে আমাৰ দৃষ্টিগোচৰ হ'ব। ই ইমানেই বিশাল যে আপুনি প্ৰায় 1 মিলিয়ন পৃথিৱী ইয়াৰ ভিতৰত অনায়াসে সোমাব পাৰিব।
সূৰ্যটো জ্বলি থকা গেছৰ প্ৰচণ্ড উজ্জ্বল যেন এক মহাসাগৰ। ইয়াৰ পৃষ্ঠভাগৰ উচ্চতা 10,000 ডিগ্ৰী চেলছিয়াছ। অভ্যন্তৰৰ উষ্ণতা কিমান হৈ গৈ সেয়া আমি কল্পনাও কৰিব নোৱাৰিম। সেয়া নিশ্চয় বিলিয়নৰ উষ্ণতাৰ কাষ চাপিব। প্ৰতি ছেকেণ্ডত মিলিয়ন টন পদাৰ্থক শক্তিলৈকে ৰূপান্তৰিত কৰা সূৰ্যৰ শক্তিৰ তুলনাত পৃথিৱীৰ সমস্ত আণৱিক অস্ত্ৰৰ শক্তি তেনেই নগণ্য। মানুহে ব্যৱহাৰ কৰা সকলো ধৰণৰ শক্তিয়েই এই সৌৰশক্তিৰ ৰূপান্তৰণ মাথো। ইয়াৰ পৃষ্ঠভাগত বিদ্যুৎ চুম্বকীয় বলে সৃষ্টি কৰা গলিত গেছৰ শিখাসমূহ 1 ডজন পৃথিৱীতকৈও বিশাল আকৃতিৰ হ'ব পাৰে। সূৰ্যপৃষ্ঠৰ এই বিস্ফোৰণসমূহে কিছুমান আপেক্ষিকভাৱে শীতল অঞ্চলৰ সৃষ্টি কৰিছে। এইবোৰ সৌৰকলংক। এনে সৌৰকলংক আকাৰত পৃথিৱীতকৈ 20 গুণ পৰ্যন্ত বিশাল হ'ব পাৰে। কিন্তু এদিনাখন এই সকলো পৰিঘটনাৰে অন্ত পৰিব। সূৰ্যটোৰ সমস্ত ইন্ধন এদিন শেষ হৈ যাব। ই মৃত্যুমুখত পৰিব আৰু লগতে আমাৰ পৃথিৱীখনো তাৰ গৰ্ভত লীন হ'ব। সূৰ্যই জীৱনৰ সৃষ্টিও কৰে আৰু বিনাশো ঘটায়। এই যে সূৰ্যৰ ওচৰ চাপি অহা ধুমকেতুটো, ই সূৰ্যৰ প্ৰখৰ তাপত ক্ৰমশ বাষ্পীভূত হৈ গৈছে। সেই বাষ্পবোৰে কেইবা মিলিয়ন মাইলজোৰা দীঘল নেজৰ সৃষ্টি কৰিছে। এই ধুমকেতুবোৰ গভীৰ মহাকাশৰ কোনো বৰফাবৃত অঞ্চলৰ পৰা ধাৱমান হৈছে। ধুমকেতুবোৰত থকা বৰফৰ মাজতে ক্ষুদ্ৰাতিক্ষুদ্ৰ জৈৱ পদাৰ্থবোৰ সঞ্চিত হৈ থকাৰ সম্ভাৱনা থাকে। ধৰা হওক, এই ধুমকেতুটোৰ নিচিনা পদাৰ্থ এটাই বিলিয়ন বছৰৰ পূৰ্বেই আমাৰ পৃথিৱীখনত খুন্দা মাৰিছিল আৰু পৃথিৱীৰ গৰ্ভলৈ কঢ়িয়াই আনিছিল জীৱনৰ বাবে প্ৰয়োজনীয় পানী আৰু জৈৱিক পদাৰ্থ। এনে জৈৱিক পদাৰ্থ আপোনাৰ, মোৰ, আমাৰ সকলোৰে মাজতে আছে। ধৰক, এই ধুমকেতুটোৱে এই মুহূৰ্তত পৃথিৱীত খুন্দা মাৰিছে। হয়তো ডাইনোচৰৰ দশাই আমাৰো দশা হ'ব। প্ৰায় বিলিয়ন সংখ্যক গ্ৰহৰ মাজত এটি গ্ৰহ নিশ্চয় আমাৰ বাবে উপযুক্ত বসতিস্থল হ'ব পাৰে। নাতিশীতোষ্ণ জলবায়ু, পৰ্যাপ্ত পোহৰ, বতাহ আৰু পানীৰে পৰিপূৰ্ণ এনে এটি গ্ৰহ, ৰঙা গ্ৰহ, আমি নিৰ্ভুলভাৱে ক'ব পাৰোঁ এয়া মংগল।
শতিকা জুৰি আমি জীৱনৰ সন্ধানত মংগলৰ বুকুলৈ চাইছোঁ। মংগলত বহিৰ্বিশ্বৰ প্ৰাণী থাকিব পাৰেনে? আমাৰ কল্পনাৰ অৰ্ধেক অংশ জুৰি মংগলৰ প্ৰতিচ্ছবি। চলচ্চিত্ৰ, বিজ্ঞানভিত্তিক উপন্যাস, ফিকশ্যন, সৰ্বত্ৰতে যেন মংগলবাসীৰ সন্ধান। কল্পনা কৰিবলৈ কঠিন যেন লাগিলেও সন্মুখৰ পৰা আমি দেখা এই মংগল এক বিশাল জীৱাশ্ম সদৃশ ৰঙচুৱা আৰু মৃতপ্ৰায় গ্ৰহ। পিছে মংগলৰ পৃষ্ঠত এয়াচোন শক্তিশালী বতাহৰ সোঁত। কিন্তু এই বায়ুৰ ঘনত্ব ইমানেই কম যে এনে বায়ু আমি উশাহত টানি লোৱাটো সম্ভৱ নহয়। মংগলৰ বায়ুমণ্ডলত কোনো অজন স্তৰ নাথাকে। সেয়েহে মংগল গ্ৰহত সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিয়ে আমাৰ বাবে বিপদৰ সৃষ্টি কৰিব। মংগলৰ গভীৰ অন্তৰ্ভাগত থকা পানীভাগ সম্পূৰ্ণৰূপে গৌত মৰা অৱস্থাত আছে। এয়া চাৰিওদিশে কেৱল মাথো ধূলি। আমাৰ সন্মুখ ক্ৰমশ অস্পষ্ট হৈ পৰিছে। আৰু এয়া অলিম্পাছ মঞ্চ, গ্ৰীক দেৱতাৰ নামাংকিত ই এক প্ৰাচীন আগ্নেয়গিৰি। আমাৰ এভাৰেষ্ট শৃংগৰ তুলনাত প্ৰায় ৩ গুণ ইয়াৰ উচ্চতা। ই এতিয়া সম্পূৰ্ণৰূপে মৃত আগ্নেয়গিৰি। এই ওলাই থকা গলিত লাভাৰ নিচিনা পদাৰ্থবোৰ আচলতে প্ৰবল উল্কাপাতৰ ফলত চিন মকাম নাইকিয়া হৈ পৰা পদাৰ্থ। যদিহে এনে আগ্নেয়গিৰি সুপ্ত অৱস্থাত আছে, তেন্তে এই মুহূৰ্ততো ইয়াৰ অভ্যন্তৰত উত্তপ্ত মেগমা প্ৰবাহিত হৈ থাকিব পাৰে। হয়তো আগ্নেয়গিৰিৰ উত্তাপে মংগলৰ গৰ্ভত থকা বৰফসমূহ গলাই পেলোৱাৰ উপৰি খনিজ লৱণৰ ভূ ৰাসায়নিক চক্ৰ সম্পাদন কৰি জীৱনৰ অনুকূল এক পৰিৱেশ সৃষ্টি কৰিছে।
নাছাই প্ৰেৰণ কৰা এইখন অপৰচুনিটি ৰভাৰ। ইয়াৰ তথ্যমতে মংগলৰ অনুৰ্বৰ ভূমিভাগত এসময়ত সাগৰ বা হ্ৰদৰ অৱস্থিতি আছিল, য'ত হয়তো জীৱ সৃষ্টিও সম্ভৱপৰ হৈছিল। আমি সন্ধান কৰি থকা পৃথিৱী সদৃশ আন এখন পৃথিৱী হয়তো মংগলৰ বুকুতেই আৱিষ্কাৰ কৰিব পাৰিম অদূৰ ভৱিষ্যতত। কিছুসংখ্যক বিজ্ঞানীয়ে ভাবে যে মংগলৰ বুকুতেই সৰ্বপ্ৰথম জীৱৰ উৎপত্তি হৈছিল। গ্ৰহাণুৰ সৈতে সংঘৰ্ষৰ ফলত মংগলৰ পৰা উফৰি অহা খণ্ড পৃথিৱীলৈও জীৱ সৃষ্টিৰ বীজ কঢ়িয়াই আনিছিল। মংগল হয়তো আমি পৃথিৱীবাসীৰ আদিপুৰুষসকলৰ বাসগৃহ আছিল। হয়তো এয়াও সম্ভৱ যেন আমি সকলো প্ৰকৃততে মংগল গ্ৰহৰে অধিবাসী। আমি যদি মংগলৰ বিষয়ে জ্ঞাত নহওঁ, সন্মুখৰ বিস্ময়কৰ মহাকাশৰ কথা কল্পনাই বা কৰিম কেনেকৈ? আৰু এয়া আমি যাত্ৰা কৰিছোঁ সময়ৰ সৃষ্টিৰ আদিক্ষণলৈ। বৰ্তমানৰ পৰা প্ৰায় 14 বিলিয়ন বছৰৰ আগলৈ আমাৰ এই যাত্ৰা। যেন ক্ৰমশ ভয় লগা হৈ গৈ আছে এই যাত্ৰা। কিন্তু এয়া যে কোনো ভিডিঅ' গেমৰ দৃশ্যাৱলী নহয়, এয়া বাস্তৱিকতে সত্য। এই টুকুৰাবোৰ যে দেখিছে, এইবোৰ কিছুমান গ্ৰহাণুপুঞ্জ, ইংৰাজীত এষ্টেৰইডছ। এই গ্ৰহাণুটো 20 মাইল দীঘল। আৰু এয়া কি? এইখন মহাকাশযান। প্ৰতি ঘণ্টাত 50,000 মাইল বেগেৰে গতি কৰি থকা এনে এটা গ্ৰহাণুপুঞ্জত এখন মহাকাশযান অৱতৰণ কৰোৱাটো বৰ সহজ কাম নহ'ব। এয়া এক দীঘলীয়া প্ৰচেষ্টাৰ সুফল। ইউৰোপীয়ান মহাকাশ গৱেষণা সংস্থাই 10 বছৰ আগেয়ে প্ৰেৰণ কৰা ৰচিতা নামৰ মহাকাশযানখনে প্ৰায় 4 বিলিয়ন মাইল ভ্ৰমণ কৰি যোৱা বৰ্ষৰ নৱেম্বৰ মাহত এটা ধূমকেতুৰ বুকুত অৱতৰণ কৰিছিল। এই সাফল্য সমগ্ৰ মহাকাশ বিজ্ঞানৰ ইতিহাসত এক গৌৰৱৰ বিষয়। কেতিয়াবা পৰস্পৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ঠুনুকা টুকুৰাবোৰ সৰু সৰু টুকুৰালৈ ভাঙি যায়। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত এইবোৰ প্ৰায় 20 কিলোমিটাৰ প্ৰতি ছেকেণ্ড বেগত পৃথিৱী পৃষ্ঠলৈ সৰি পৰে আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ গেছীয় পদাৰ্থৰ লগত সংঘৰ্ষৰ ফলত উজ্জ্বলকৈ জ্বলি উঠে। ইয়াকেই আমি পপীয়া তৰা বুলি কওঁ। হয়তো এই সৰু সৰু টুকুৰাবোৰ লগ লাগিয়ে সৃষ্টি হৈছিল পৃথিৱীকে আদি কৰি সৌৰজগতৰ আন আন গ্ৰহসমূহৰ। কিন্তু এই টুকুৰাবোৰ লগ হৈ এটা গ্ৰহত পৰিণত নহ'ল। হয়তো কিবা শক্তিশালী বলে সিহঁতক বাধা দিছিল। সেয়া আচলতে দৈত্যকায় বৃহস্পতি গ্ৰহৰ মাধ্যাকৰ্ষণ বল। বৃহস্পতি পৃথিৱীতকৈ আকাৰত 1000 গুণ বৃহৎ। এই গ্ৰহটো ইমানেই বিশাল যে সৌৰজগতৰ আন আটাইবোৰ গ্ৰহ ইয়াত সহজে সোমাই যাব। গ্ৰহটোৰ প্ৰবল মাধ্যাকৰ্ষণে গ্ৰহাণুবোৰক চৌদিশে সিঁচৰিত কৰি দিছে। এই দৃশ্যাৱলী শ্বাসৰুদ্ধকৰ।
গ্ৰহটো গেছীয় অৱস্থাত আছে বাবে ইয়াত কোনো মহাকাশযানৰ অৱতৰণ কৰোৱাটো সম্ভৱপৰ নহয়। ইয়াত অৱতৰণ কৰাৰ অৰ্থ হ'ব পোনে পোনে ধ্বংসৰ গৰাহলৈ সোমাই যোৱা। আনহাতে বৃহস্পতিৰ যি দৃষ্টিনন্দন ৰূপ, সেয়াও আচলতে ইয়াৰ পৃষ্ঠভাগত ঘটি থকা ভয়াৱহ সংঘৰ্ষৰেই বাহ্যিক প্ৰতিফলন। প্ৰচণ্ড গতিৰে ঘূৰি থকা গ্ৰহটোৰ ঘূৰ্ণনে প্ৰতি ঘণ্টাত কেইবাশ মাইল বেগৰ ধুমুহাৰ সৃষ্টি কৰে। আৰু এয়া যে দেখিছে সেই বিখ্যাত ৰঙা দাগটো, ই আচলতে সমগ্ৰ সৌৰজগততে চলি থকা সবাতোকৈ প্ৰবল এক প্ৰলয়ংকাৰী ধুমুহাৰ সোঁত। পৃথিৱীৰ আকাৰতকৈ প্ৰায় ৩ গুণ বিশাল এই ধুমুহা বিগত ৩০০ বছৰ জুৰি অবিৰাম গতিত চলি আছে। গোটেই বিশ্বব্ৰহ্মাণ্ডখনেই আচলতে বিপদ আৰু বিভীষিকাৰ সমষ্টি। হয়তো এই স্থানটি আমাৰ বাবে নিৰাপদ। এই ভিন্নৰঙী চন্দ্ৰটোৰ নাম ইঅ'। কিন্তু এই ৰঙৰ সমাহাৰ গলিত শিল আৰু আগ্নেয়গিৰিৰ গলিত লাভাৰ বাদে আন একো নহয়। সঁচাকৈ বিশ্বব্ৰহ্মাণ্ডৰ মাজেৰে আমাৰ এই যাত্ৰা জীয়াই থকাৰ সংগ্ৰামৰ লেখীয়া হৈ পৰা নাইনে? আমি বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় ৪০০ মিলিয়ন মাইল দূৰৈত। এখন যাত্ৰীবাহী বিমানত উঠি এই দূৰত্ব অতিক্ৰম কৰিবলৈ আমাক প্ৰায় ১ শতিকাৰ প্ৰয়োজন হ'ব। মেৰু অঞ্চলৰ দৰে বৰফাবৃত পাহাৰ আৰু গভীৰ খাদেৰে পৰিপূৰ্ণ এয়া বৃহস্পতিৰ অন্য এক উপগ্ৰহ ইউৰোপা। সূৰ্যৰ পৰা আধা বিলিয়ন মাইল দূৰৈত অৱস্থিত ইউৰোপা কেৱল বৰফেৰে গঠিত। যদিহে বৃহস্পতিৰ প্ৰবল মাধ্যাকৰ্ষণে সৃষ্টি কৰা ঘৰ্ষণ বল নাথাকিলেহেঁতেন, তেন্তে বৰফবোৰ গলি পানীৰ সৃষ্টি হ'লহেঁতেন। তদ্ৰূপ বিবিধ জীৱৰে পৰিপূৰ্ণ বহিৰ্বিশ্বৰ প্ৰথমটো জলজ পৰিস্থিতিতন্ত্ৰৰো সম্ভেদ পোৱা গ'লহেঁতেন। যেতিয়ালৈকে ইউৰোপাৰ বুকুলৈ এখন মহাকাশযান প্ৰেৰণ কৰিব পৰা নাযাব, তেতিয়ালৈ ইউৰোপা এক অজান ৰহস্যময় স্থান হৈ ৰ'ব। এয়া শনি গ্ৰহ। শনি, ইংৰাজীত ছাটাৰ্ণ, এজন ৰোমান দেৱতাৰ নাম।
জনা যায় সময়ৰ কোনো সোণালী ক্ষণত এই দেৱতাই ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজত্বৰ কালছোৱাত তিনি লোকত সুখ শান্তি বিৰাজ কৰিছিল। কিন্তু গ্ৰহ হিচাপে শনি মাথোন এটা বিশাল গেছীয় গোলক। ই ইমানেই পাতল যে পানীতো উপঙি থাকিব। ইয়াৰ আকৰ্ষণীয় আঙুঠিটোৰ দূৰত্বই পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ বিস্তৃত অঞ্চল অধিকাৰ কৰিব পাৰে। এয়া কেছিনি নামৰ মহাকাশযান। নাছাই 1997 চনত পঠিওৱা এই যানখনে 2004 চনৰ 30 জুন তাৰিখে উপস্থিত হৈছিল তাৰ নিজা কক্ষপথত। ই অনবৰতে শনিৰ মেৰুপ্ৰভাৰ পৰা নিৰ্গত ভয়াৱহ বিকিৰণৰ সন্মুখীন হৈ আছে। এই যানখনে আমাক কয় শনিৰ আঙুঠিটোৰ উৎপত্তি কিদৰে হৈছিল। শনিৰ উপগ্ৰহবোৰ গঠনৰ সময়ত ৰৈ যোৱা টুকুৰাবোৰেই মাধ্যাকৰ্ষণৰ প্ৰভাৱত শনিৰ চাৰিওফালে প্ৰদক্ষিণ কৰি সৃষ্টি কৰিছে এই অপৰূপ সৌন্দৰ্যৰ আঙুঠিটো, যেন ভয়াৱহ ধ্বংসলীলাৰ পৰা ওলোৱা অতুলনীয় সৌন্দৰ্য। আঙুঠিটো তৈয়াৰ কৰা এই বৰফৰ টুকুৰাবোৰৰ কিছুমান তেনেই সৰু আৰু কিছুমান একোটা ঘৰৰ সমান বিশাল। পৰস্পৰ সংঘৰ্ষৰ ফলত ইহঁত ভাঙি যায়, পুনৰ গঠিত হয় আৰু এই প্ৰক্ৰিয়া চলি থাকে অন্তহীনভাৱে। এয়া যেন আমাৰ সৌৰজগতৰ আদিক্ষণৰ এক প্ৰতিচ্ছবিহে, য'ত সূৰ্যৰ যাদুকৰী মাধ্যাকৰ্ষণ শক্তিয়ে চাৰিওফালৰ গেছ আৰু আন আন মহাকাশীয় আৱৰ্জনাৰ পৰা সৃষ্টি কৰিছিল আমাৰ বসতিস্থল পৃথিৱী আৰু আনবোৰ গ্ৰহ উপগ্ৰহৰ। আমাৰ আৰু বহুত পথ অতিক্ৰম কৰিব লগা আছে। ইয়াত ৰৈ থকাটো অসম্ভৱ। এয়া শনিৰ এটা উপগ্ৰহ টাইটান। টাইটানত বায়ুমণ্ডল থকা যেন লাগে। টাইটানৰ পৃষ্ঠভাগত বৰষুণ, ঋতু, নৈ, হ্ৰদ আৰু আনকি মহাসাগৰো আছে। ইয়াৰ পৰিৱেশটো পৃথিৱীৰ লগত যথেষ্ট মিল থকা আৰু আমাৰ পৰিচিত। কিন্তু ইয়াত পানী নাই। মহাসাগৰবোৰ ভৰি থকা সেইবোৰ আচলতে জুলীয়া প্ৰাকৃতিক গেছ। পৃথিৱীৰ গৰ্ভত সঞ্চিত হৈ থকা প্ৰাকৃতিক গেছতকৈ ইয়াৰ পৰিমাণ প্ৰায় 100 গুণ অধিক। হয়তো ভৱিষ্যতে এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰেই আমাৰ ইন্ধনৰ অভাৱ দূৰ কৰিব। নাছাই প্ৰেৰণ কৰা হাইজেন নামৰ যানখনে আমাক ইয়াত থকা জৈৱ পদাৰ্থৰ সম্ভেদ দিছে। কিন্তু ইয়াৰ উষ্ণতা প্ৰায় -300 ডিগ্ৰী চেলছিয়াছ, আৰু ইমান কম উষ্ণতাত কোনো জীৱৰ বিকাশ সম্ভৱ নহয়। কিন্তু অদূৰ ভৱিষ্যতত হয়তো সূৰ্যৰ উত্তাপ বৃদ্ধিৰ ফলত এদিন টাইটানো উত্তপ্ত হৈ উঠিব আৰু জীৱ সৃষ্টিৰ বাবে অনুকূল এক পৰিৱেশৰ সৃষ্টি কৰিব। আমিও নিশ্চয় উত্তপ্ত পৃথিৱী এৰি টাইটানলৈ যাত্ৰা আৰম্ভ কৰিম বসতিৰ বাবে। এতিয়া আমি প্ৰায় 700 মিলিয়ন মাইল আঁতৰত। এই স্থানৰ পৰা পৃথিৱীখন প্ৰায় অদৃশ্যমান হৈ পৰিছে। আমি যেন উচ্চ শৃংগত থিয় দি চাই পঠাইছোঁ দূৰ দিগন্তৰ মহাশূন্যৰ বুকুলৈ, যাৰ গভীৰতা বিয়পি আছে দূৰ অতীতলৈ আৰু সময়ৰ আদিতম ক্ষণলৈ। পৃথিৱীৰ পৰা অদৃশ্যমান ইতিহাসৰ অজ্ঞাত অতীতৰ এই গভীৰতালৈ জঁপিওৱাৰ সাহস হ'বনে আমাৰ?
ঘূৰণীয়া আঙুঠিটোৰ সৈতে হোৱা ইউৰেনাছ। ইয়াৰ চাৰিওফালৰ পৰিৱেশটো অলপ আচহুৱা, যেন অকলশৰীয়া আৰু বিচ্ছিন্ন। বিশ্বব্ৰহ্মাণ্ডৰ এয়াই সীমা নেকি? এয়া পিছে আৰম্ভণিহে সময়ৰ এই বিশাল সামুদ্ৰিক যাত্ৰাৰ। আমি যেন এতিয়াও পাৰতেই আছোঁ। যদি সৌৰজগতৰ দূৰত্ব 1 মাইল বুলি ধৰা হয়, আমি এতিয়ালৈ মাথোন 3 ইঞ্চি দূৰত্বহে অতিক্ৰম কৰিলোঁ। এয়া সমুদ্ৰৰ দেৱতা নেপচুন। আকাৰত পৃথিৱীৰ সমান এই গ্ৰহটো মিথেন গেছেৰে ভৰপূৰ। প্ৰতি ঘণ্টাত প্ৰায় 1000 মাইল বেগেৰে বলা ধুমুহাই ইয়াৰ পৃষ্ঠভাগ অস্থিৰ কৰি ৰাখিছে। আমাৰ পৃথিৱীত বায়ু প্ৰবাহৰ কাৰণ হৈছে সূৰ্যৰ তাপে সৃষ্টি কৰা বায়ুৰ চাপৰ তাৰতম্য। কিন্তু নেপচুন সূৰ্যৰ পৰা বহুত আঁতৰত। তেতিয়াহ'লে কোনে সৃষ্টি কৰিছে তাত এই প্ৰচণ্ড ধুমুহাৰ সোঁত? এয়া আজিও ৰহস্যৰ আৱৰ্তন। নিজৰ সৌৰজগতখনৰ বিষয়ে আমাৰ জ্ঞান সঁচাকৈ বহুত সীমিত। এই সকলোবোৰ গেছীয় গ্ৰহ উপগ্ৰহ এৰি আহি অৱশেষত আমি উপনীত হৈছোঁ কঠিন শিলাময় পৃষ্ঠৰ উপগ্ৰহ ট্ৰাইটনত। কঠিন যদিও ইয়াৰ পৃষ্ঠভাগ অতিশয় অস্থিৰ। বিস্ফোৰণবোৰলৈ মন কৰক। এইদৰেই অনবৰতেই পৃষ্ঠভাগলৈ ওলাই আহি থাকে ধোঁৱা আৰু গলিত শিলৰ মিশ্ৰণ। কি আচৰিত! এই উপগ্ৰহটোৱে নেপচুনৰ ঘূৰ্ণনৰ বিপৰীত দিশত গ্ৰহটোক প্ৰদক্ষিণ কৰে। কিন্তু সৃষ্টি আৰু ধ্বংসৰ এই চিৰন্তন প্ৰক্ৰিয়াত এই খঙাল উপগ্ৰহটোৰ ভাগ্যত ধ্বংসই লিখা আছে। নেপচুনৰ মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াৰ শক্তি আৰু গতি হ্ৰাস কৰিছে। ক্ৰমশ এদিন নেপচুনৰ বুকুত বিলীন হৈ যাব আৰু নেপচুন ক্ৰমশ সূৰ্যৰ বুকুত। আৰু এয়াই শেষ। তেতিয়া আৰু আমাৰ সৌৰজগতত কোনো গ্ৰহ উপগ্ৰহ নাথাকিব। মহাকাশৰ এই ঠাইত উষ্ণতা বহুত কম। আমি সূৰ্যৰ পৰা এতিয়া বহু দূৰৈত। প্লুটোৰ দৰে আন সৰু ডাঙৰ বৰফৰ টুকুৰাবোৰ আকাশৰ এই অঞ্চল জুৰি বিস্তৃত। কিছুদিন আগলৈ ধৰা হৈছিল যে প্লুটো অকলশৰীয়া, কিন্তু শেহতীয়াকৈ আৱিষ্কাৰ হোৱা প্লুটো সদৃশ আন ক্ষুদ্ৰ বৰফৰ অৱয়ৱবোৰে এয়া ভুল বুলি প্ৰমাণিত কৰিছে। আমি এতিয়া পৃথিৱীৰ পৰা 8 বিলিয়ন মাইল আঁতৰত। আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আমি কল্পনা কৰাতকৈ বেছি আচৰিত, বিস্ময়কৰ আৰু সিঁচৰিত। এয়া চেডনা, সূৰ্যক প্ৰদক্ষিণ কৰা গ্ৰহ উপগ্ৰহবোৰৰ ভিতৰত ইয়েই আটাইতকৈ দূৰৈত অৱস্থিত। ই নিজৰ কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰাৰ বাবে প্ৰায় 10,000 বছৰৰ সময় লয়। পৃথিৱীৰ পৰা প্ৰায় 10 বিলিয়ন মাইল আঁতৰত এই মহাকাশযানখন যে দেখিছে, এয়া ভয়েজাৰ 1। এলুমিনিয়ামেৰে নিৰ্মিত যানখনৰ এই মটৰটো আৰু ইয়াৰ এণ্টেনাই আমাক সৌৰজগতৰ গ্ৰহসমূহৰ নিকটৱৰ্তী ছবিসমূহ প্ৰদান কৰে। ভয়েজাৰ 1এ ইতিমধ্যে এই গ্ৰহবোৰৰ কেইবাটাও উপগ্ৰহ আৱিষ্কাৰ কৰিছে। বুলেটতকৈও প্ৰায় 20 গুণ জোৰেৰে আগবাঢ়ি থকা মহাকাশযানখনে এতিয়াও আমালৈ সংকেত প্ৰেৰণ কৰি আছে। এই যে সোণৰ ফলিখন, ইয়াতে পৃথিৱীৰ বিভিন্ন ভাষাৰ সম্ভাষণসূচক শব্দবোৰ বাণীবদ্ধ হৈ আছে।
ইয়াৰ লগতে আছে এখন মানচিত্ৰ। মহাবিশ্বৰ কোনো উন্নত সভ্যতাৰ প্ৰাণীয়ে যদি ভয়েজাৰ 1ৰ সম্ভেদ উলিয়াবলৈ সক্ষম হয়, তেন্তে তেওঁলোকে ফলিখনত সন্নিৱিষ্ট এই মানচিত্ৰখনৰ পৰাই আমাৰ পৃথিৱীখনৰ ঠিকনা উলিয়াব পাৰিব। এই ধূমকেতুবোৰ ঠিক আমি আগতে দেখা পোৱাবোৰৰ দৰেই। ইয়াত থকা পদাৰ্থবোৰৰ পৰাই হয়তো পৃথিৱীত জীৱনৰ আৰম্ভণি। এই বৰফৰ ধূমকেতুবোৰ দূৰণিৰ অজান মুলুকৰ পৰা আমাৰ পৃথিৱীখন বা সূৰ্যটোৰ ফালে ক্ৰমশঃ ধাৱমান হৈছে। দূৰ মহাকাশৰ এই বৰফৰ ইঞ্জিনবোৰে আমাৰ পৃথিৱীলৈও এদিন কঢ়িয়াই আনিছিল পানীৰ টোপাল। আমি বৰ্তমান পৃথিৱীৰ পৰা 5 মিলিয়ন অৰ্থাৎ 5 ট্ৰিলিয়ন মাইল দূৰৈত আছোঁ। কিন্তু এয়া মাথো এক সামান্য খোজহে আমাৰ সন্মুখত কেইবা ট্ৰিলিয়ন মাইলৰ দূৰত্ব আৰু বিলিয়ন সংখ্যক তৰাৰ থোপ। এয়া আমি উপনীত হৈছোঁ ইণ্টাৰষ্টেলাৰ স্পেচ বা নক্ষত্ৰসমূহৰ মধ্যৱৰ্তী সেই স্থানত। আমাৰ সূৰ্যটোৰ দৰেই চাৰিওফালে হেজাৰ নিযুত তৰা। এইবোৰৰ বহুতৰে নিজা গ্ৰহ আৰু উপগ্ৰহ আছে। কোনফালে গতি কৰিম সেয়া উলিওৱাটো অতিশয় জটিল, যেন অসীম দিশত অসীম যাত্ৰাপথ। এইবাৰ আমি প্ৰচণ্ড অকল্পনীয় গতিৰ তড়িৎ বেগেৰে উৰি যাব লাগিব। আমাৰ পৃথিৱীৰ পৰা প্ৰায় 25 ট্ৰিলিয়ন মাইল দূৰৈত অৱস্থিত এয়া অন্য এক সৌৰজগত। আলফা চেণ্টাউৰি নামৰ এই 3টা তৰাই ইটোই আনটোক প্ৰদক্ষিণ কৰি থাকে। পৃথিৱীৰ পৰা মহাকাশযান এখনেৰে আলফা চেণ্টাউৰিলৈ যাবলৈ আমাক প্ৰায় 1,50,000 বছৰৰ প্ৰয়োজন হ'ব। প্ৰতিটো তৰাৰ মাধ্যাকৰ্ষণে আনটো তৰাক প্ৰবলভাৱে আকৰ্ষণ কৰি আছে। এই মুহূৰ্তত আমাৰ বাবে অৰ্থহীন হৈ পৰিছে মাইল দূৰত্ব। আমাৰ পথৰ দূৰত্ব কেৱল আলোকবৰ্ষতহে নিৰূপণ কৰিব পৰা যাব। পোহৰে এবছৰত 6 ট্ৰিলিয়ন মাইল দূৰত্ব অতিক্ৰম কৰে, অৰ্থাৎ আমি পৃথিৱীৰ পৰা প্ৰায় 4 আলোকবৰ্ষ দূৰলৈ গুচি আহিলোঁ। পৃথিৱীৰ পৰা 10 আলোকবৰ্ষ নিলগত থকা এপচাইলন এৰিডনাই নামৰ এই তৰাটি আমাৰ দৃষ্টিগোচৰ হৈছে। এই উপবৃত্তাকাৰ আঙুঠিবোৰ আচলতে ধূলি আৰু বৰফেৰে গঠিত। এই মহাজাগতিক ধূলি আৰু অন্যান্য উপাদানবোৰৰ দ্বাৰা আমাৰ চকুৰ সন্মুখতে নতুন গ্ৰহৰ সৃষ্টি হ'ব ধৰিছে। গ্ৰহাণু আৰু ধূমকেতুবোৰ সকলোতে বিৰাজমান। আমি যেন প্ৰত্যক্ষ কৰিছোঁ বিলিয়ন বছৰৰ পূৰ্বৰ অতিশয় চালুকীয়া অৱস্থাত থকা
আমাৰ সৌৰজগতখন। এই নক্ষত্ৰটোৰ কম বয়সীয়া গ্ৰহবোৰত ধূমকেতুবোৰে সিঁচি দিছে হয়তো জীৱনৰ বাবে প্ৰয়োজনীয় বিবিধ উপাদান। এনে সকলোবোৰ ঘটনা প্ৰবাহৰ মূলতে আছে এটা তৰা, যিটো আমাৰ সূৰ্যতকৈও সৰু। চৌপাশে হয়তো অধিক প্ৰাপ্তবয়স্ক সৌৰজগত সিঁচৰিত হৈ থাকিব, কিন্তু সেয়া বিচাৰি উলিওৱাটো এই বিশাল ব্ৰহ্মাণ্ডত এডাল সৰু দিয়াচলাই কাঠি বিচাৰি উলিওৱাৰ দৰেই কথা হ'ব। পৃথিৱীৰ পৰা 20 আলোকবৰ্ষ দূৰৈত থকা অন্যতম তৰা এইটো, গ্লিয়েজ 581। আমাৰ ঠিক সূৰ্যটোৰ বয়সৰেই এই তৰাটো। এই গ্ৰহটো ইয়াৰ সূৰ্যটোৰ পৰা একেবাৰে সঠিক দূৰত্বত অৱস্থান কৰিছে। সূৰ্যটোৰ সন্মুখলৈ অকণমান আগুৱাই অহাৰ অৰ্থ হ'ব গ্ৰহটোত থকা পানীভাগৰ বাষ্পীভৱন, আনহাতে পিছুৱাই যোৱাৰ অৰ্থ হ'ব পানীভাগ সম্পূৰ্ণৰূপে গোট মাৰি যোৱা। যদিহে কোনো ধূমকেতুৰ সংঘৰ্ষৰ ফলত এই গ্ৰহটোৱে পানী বা আন জৈৱিক পদাৰ্থ লাভ কৰিছে, তেন্তে জীৱৰ বিকাশৰ বাবে গ্ৰহটোত এক অনুকূল পৰিৱেশ থকাটো সম্ভৱ। যদি সেয়াই ঘটিছে, তেন্তে হয়তো আমাৰ নিচিনা কোনো সভ্যতাৰ বাসিন্দাই এই মুহূৰ্ততো গ্ৰহটোত বসবাস কৰি আছে। বিশ বছৰ পূৰ্বতেই পৃথিৱীৰ পৰা অহা কোনো টিভি ছিগনেল হয়তো তেওঁলোকে টেলিভিছন ছেটত বহি উপভোগ কৰি আছে। যদিহে এই গ্ৰহটোত জীৱনৰ বিকাশ হৈছে, তেন্তে আমি পৃথিৱীবাসী আৰু এই গ্ৰহটোৰ বাসিন্দাসকলে সমান্তৰালভাৱে জীৱন অতিবাহিত কৰি আছোঁ, অথচ অনুভৱ কৰিব পৰা নাই পৰস্পৰৰ অস্তিত্ব। ধূমকেতুবোৰৰ সৈতে এয়াই যেন ডাঙৰ সমস্যা। সিহঁতে সৃষ্টিও কৰে আৰু ধ্বংসও মাতি আনিব পাৰে। ডাইনছৰসমূহো এদিন আমাৰ পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছিল। আমাৰ বসবাসৰ উপযোগী এখন সৌৰজগতৰ হয়তো আমি নিচেই ওচৰত, কিন্তু এয়া এক অনিশ্চিত সম্ভাৱনাৰ ফলত লাভ কৰা প্ৰাপ্তিহে মাথোন। বসবাসৰ উপযোগী এনে সৌৰজগতৰ সম্ভাৱনা সংখ্যাৰ হিচাপত হ'বগৈ পাৰে কেইবা মিলিয়ন, অথবা তেনে সম্ভাৱনা একেবাৰে শূন্য। এই যে প্ৰকাণ্ড গ্ৰহটো দেখিছে, ইয়াৰ নাম বেলাৰফন। এই গ্ৰহটোৰ বায়ুমণ্ডলৰ কিছু অংশ ধোঁৱা হৈ উৰি গৈছে ই প্ৰদক্ষিণ কৰা নক্ষত্ৰটোৰ উত্তাপত। ইমান দূৰৈত থকা এনে গ্ৰহ পৃথিৱীৰ পৰা আমি শক্তিশালী দূৰবীনেৰেও দেখা নাপাম, কাৰণ সিহঁতৰ নিকটৱৰ্তী তৰাটোৰ উজ্জ্বল পোহৰে গ্ৰহটোক একেবাৰে অদৃশ্য কৰি ৰাখিছে। কিন্তু এই গ্ৰহবোৰে এক ক্ষুদ্ৰ মহাকৰ্ষণ বলেৰে সন্মুখত থকা নক্ষত্ৰটোক আকৰ্ষণ কৰি থাকে। বিজ্ঞানীসকলে অত্যাধুনিক পদ্ধতিৰ সহায়ত নক্ষত্ৰটোৰ পোহৰ বিশ্লেষণ কৰি এই মহাকৰ্ষণৰ প্ৰভাৱ ধৰা পেলাবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা গ্ৰহটোৰ উপস্থিতিও নিৰ্ভুলভাৱে প্ৰমাণিত হৈছে। আমাৰ সৌৰজগতৰ বাহিৰৰ শতাধিক এনে গ্ৰহৰ সম্ভেদ পোৱা গৈছে। পৃথিৱীৰ পৰা 65 আলোকবৰ্ষ দূৰৈৰ এই অঞ্চলত আপুনি যদি আপোনাৰ টেলিভিছন অন কৰে, তেনেহ'লে হিটলাৰৰ বাৰ্লিন অলিম্পিকৰ দৃশ্যাৱলী টিভিৰ পৰ্দাত ভাহি অহা দেখিব।
এলগো নামৰ এই দুটি হ'ল যুগ্ম তৰা। পৃথিৱীৰ পৰা ইহঁতক তীৰ বিৰাই থকা একেটা তৰা যেন দেখি। দৰাচলতে এটা তৰাই আন এটা তৰাৰ কাষেৰে পাৰ হৈ যোৱা বাবেহে তেনে দেখা যায়। আমি পৃথিৱীৰ পৰা 100 আলোকবৰ্ষ নিলগত উপনীত হৈছোঁ। এই স্থানত আমি কেৱল শুনিবলৈ পাম পৃথিৱীৰ পৰা অহা অতিশয় ক্ষীণ ৰেডিঅ' তৰংগৰ শব্দ, যেন এক শীতল ফুচফুচনি, আৰু তাৰ পিছত আমি অনুভৱ কৰিছোঁ যেন পৃথিৱীখনৰ কোনো অস্তিত্বই নাছিল। আমি যেন গোটেই জীৱন জুৰি এই স্থানতে থৰ হৈ আছোঁ। হাতীপতি তাৰকাৰাজ্যৰ গভীৰ পাদদেশত আমি দেখিবলৈ পাইছোঁ সাধু কথা যেন লগা এই পোহৰৰ সমষ্টি। এয়া 7 ভনী, পুৰণি গ্ৰীক দেৱতা এটলাছৰ কন্যা। তেওঁলোক তৰাত পৰিণত হৈ ব্ৰহ্মাণ্ডখনক কান্ধত তুলি লৈ থকা পিতৃ এটলাছক যেন তেওঁৰ কাৰ্যত সহায়হে কৰিছে। আৰু এয়া যে দেখিছে প্ৰকাণ্ড তৰাটো, এইটো বেটেলজাছ, আমাৰ চিনাকি আদ্ৰা নক্ষত্ৰ। আমি দেখি অহা তৰাবোৰৰ ভিতৰত সবাতোকৈ বৃহৎ আৰু উজ্জ্বল ই এক ৰঙা দৈত্য তৰা, আমাৰ সূৰ্যতকৈ প্ৰায় 600 গুণ বহল। কিন্তু এয়া কি? এয়া নিশ্চয় তৰা নহয়, গ্ৰহও নহয়। আমি দেখা বস্তুবোৰৰ কাৰোৰে লগত ইয়াৰ মিল নাই। পৃথিৱীৰ পৰা 1300 আলোকবৰ্ষ দূৰৈত থকা এয়া আচলতে অৰিয়ন নেবুলা। এই ধূলি আৰু গেছবোৰে আমাক যেন মেৰিয়াই ধৰিব। আমাৰ চকুত পৰিছে নেবুলাৰ গভীৰ অন্তৰ্ভাগত থকা সেই পোহৰৰ উৎসটো। ধূলি আৰু গেছবোৰক নিজৰ গাৰ ফালে টানি নি পোহৰৰ উৎসটো জ্বলি থকা গেছৰ এটা প্ৰকাণ্ড গোলকত পৰিণত হৈছে। জীৱনকালৰ আৰম্ভণিত আমাৰ সূৰ্যটোও এনে এক গোলক আছিল। গোলকটোৰ ভিতৰ ভাগৰ উষ্ণতা কেইবা মিলিয়ন ডিগ্ৰী চেলছিয়াছ। এই উষ্ণতাত পাৰমাণৱিক বিক্ৰিয়া সংঘটিত হয়। এনে বিক্ৰিয়াবোৰেই আমাৰ সূৰ্যটোৰো পোহৰৰ মূল উৎস। অৰিয়ন নেবুলাত থকা ডাৱৰবোৰ আচলতে তৰাৰ এক বিশাল উৎপত্তিস্থল। আমি যেন ভৱিষ্যতৰ বিশ্বব্ৰহ্মাণ্ডখনৰ জন্মক্ষণ প্ৰত্যক্ষ কৰি আছোঁ এই মুহূৰ্তত। নক্ষত্ৰৰ জন্ম বিশ্বব্ৰহ্মাণ্ডৰ এক মহান সৃষ্টিযজ্ঞ। প্ৰচণ্ড বলেৰে নিৰ্গত হৈ থকা এই ধোঁৱা আৰু গেছবোৰ কেইবা মিলিয়ন মাইল জুৰি বিস্তৃত হৈ আছে। অবিশ্বাস্যভাৱে বিধ্বংসী অথচ সৃষ্টিশীল নেবুলাৰ ৰূপত এনে বিশাল আকাই গেছৰ ডাৱৰবোৰ উপঙি থাকে মহাশূন্যত।
বায়ুবিহীন অৱস্থাত এই ডাৱৰবোৰ আঁতৰি যাবলৈ কেইবা হাজাৰ বছৰৰ প্ৰয়োজন হ'ব। তৰাবোৰ জন্মে, ডাঙৰ হয় আৰু তাৰ পাছত কি ঘটে? সিহঁত সঁচাকৈ মৃত্যুমুখত পৰেনে? ইয়াৰ উত্তৰ পাবলৈ আমি নিশ্চয় বিশ্বব্ৰহ্মাণ্ডৰ শেষ প্ৰান্তলৈকে উভতি যাব লাগিব সময়ৰ বিপৰীত সোঁতত। মহাশূন্যত এনেদৰে ওলমি থাকে ৰঙচুৱা পোহৰৰ উৎস এই বিশাল মেঘপুঞ্জ। এনে মেঘৰ মাজত নিশ্চয় আমাৰ সূৰ্যটোৰ দৰে তৰা এটি লুকাই আছে, অথচ মৃত্যুমুখত পৰিছে এই তৰাটি। মৃত তৰাটিৰ গৰ্ভৰ পৰা অহৰহ নিৰ্গত হৈছে বেঙুনীয়া আৰু সেউজীয়া বৰণৰ গেছ। এই গেছবোৰ হাইড্ৰজেন আৰু হিলিয়ামযুক্ত। বিশ্বব্ৰহ্মাণ্ডৰ এই মৌলিক গেছ দুবিধ তৰাৰ অভ্যন্তৰত ঘটা পাৰমাণৱিক বিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা গেছ। নাইট্ৰজেন আৰু অক্সিজেন এই মৌল দুটাই সৃষ্টি কৰা গেছৰ বৰণ ৰঙা আৰু নীলা। পৃথিৱীৰ জীৱজগতো এই নাইট্ৰজেন আৰু অক্সিজেনৰ দ্বাৰাই গঠিত হোৱা নাইনে? আমাৰ শৰীৰ গঠন কৰা প্ৰতিটো মৌলই আচলতে তৰাৰ গৰ্ভত চলি থকা পাৰমাণৱিক বিক্ৰিয়াৰ ফচল। আমাৰ পৃথিৱীখন জন্ম পোৱাৰ আগতেই মৃত্যুমুখত পৰা কোনো তৰাৰ অংশৰ পৰাই আমাৰ দেহ গঠন কৰা মৌলবোৰৰ সৃষ্টি হৈছিল। এইজোপা যেন আমাৰ আদি পুৰুষৰ আত্মাৰ গছ। এই মৃত তৰাটো ক্ৰমশ এটা বগা বামন বা বাওনা তৰাত পৰিণত হৈছে। বগা, উষ্ণ, ক্ষুদ্ৰ অথচ অবিশ্বাস্যভাৱে ঘন তৰাটোৰ মৃত্যুক্ষণতে ইয়াৰ পৰমাণুবোৰ লগ হৈ প্ৰবলভাৱে সংকুচিত হৈছিল। ইয়াৰ ঘনত্ব ইমানেই বেছি যে বাওনা তৰা এটাৰ পৃষ্ঠত আমি যদি এচামুচ চাহৰ ওজন লওঁ তেন্তে তাৰ মান 1 টনতকৈ বেছি ওলাব। এৰা আমাৰ সূৰ্যটোও এদিন এটা বগা বাওনা তৰাত পৰিণত হ'ব, আজিৰ পৰা ঠিক 6 বিলিয়ন বছৰৰ অন্তত। এনেদৰে কিমান তৰা আৰু পৃথিৱী আহিল আৰু গ'ল, অজস্ৰ কাহিনী মহাকালৰ বুকুত বিলীন হৈ পৰিল। আমি নিশ্চয় সময়ৰ বিপৰীতে গতি কৰিব লাগিব সেই প্ৰথম কাহিনীটোলৈকে, জানিব লাগিব কেনেদৰে আৰম্ভণি ঘটিছিল বিশ্বব্ৰহ্মাণ্ডৰ। এয়া ক্ৰেব নেবুলা। পৃথিৱীৰ পৰা ৬,০০০ আলোকবৰ্ষ দূৰৈত থকা কোনো মৃত নক্ষত্ৰৰ অৱশিষ্ট অংশৰে গঠিত এই ক্ৰেব নেবুলা। আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি সম্পূৰ্ণৰূপে সাজু হৈছোঁ মহাবিশ্বৰ সেই সীমাত উপনীত হ'বলৈ। এয়া খুব শান্ত পৰিৱেশ, যেনে প্ৰচণ্ড ধুমুহা বা বিস্ফোৰণৰ পৰৱৰ্তী শীতলতা। আচলতে এই বিস্ফোৰণটো এটা ছুপাৰনোভাৰ বিস্ফোৰণ। এই ভয়ংকৰ ছুপাৰনোভাই তৰা এটিক ধ্বংস কৰি কেৱল গেছ আৰু ধূলিত পৰিণত কৰি পেলাইছে। বেগত ঘূৰি থকা এই তৰাটো বিস্ফোৰণৰ পিছত এটা পালচাৰলৈ পৰিৱৰ্তিত হৈছে।
মাধ্যাকৰ্ষণ শক্তিয়ে সমগ্ৰ তৰাটোৰ গৰ্ভক সংকুচিত কৰি পেলোৱাত তাৰ বেশৰ দৈৰ্ঘ্য হৈ পৰিছে মাত্ৰ 12 মাইল, অথচ তাৰ ঘনত্ব যেন অকল্পনীয়। শক্তিৰ বিকিৰণৰ ফলতেই আমি এনে পোহৰ ৰশ্মি নিৰ্গত হোৱা দেখিবলৈ পাইছোঁ। প্ৰতি ছেকেণ্ডত 30 বাৰকৈ ঘূৰ্ণন গতি লাভ কৰা এই পালচাৰটোৱে আমাৰ সূৰ্যটোতকৈও অধিক হাৰত পোহৰ বিকিৰণ কৰিব পাৰে। আমি সন্মুখীন হোৱা এয়া মৃত্যুসম এক বিভীষিকা। যাত্ৰাৰ আৰম্ভণিতে এনে বিভীষিকাই হয়তো আমাক ভীষণভাৱে বিচলিত কৰি তুলিলেহেঁতেন। এতিয়া আমি বুজিব পাৰিছোঁ, আচলতে বিপদ অবিহনে বিস্ময়েই বা ক'ত, ভয় লগা দৃশ্য নাথাকিলে সপোন দেখাৰ অৰ্থই বা ক'ত। এই ঠাইখিনিত আমাৰ অনুভৱো যেন কিছু সংকুচিত হৈ পৰিছে। আমি নিবিচৰা এক ভয়াৱহ স্থানকালৰ সন্মুখীন হ'ব ওলাইছোঁ নেকি? আমি যেন অস্তিত্বহীন হৈ পৰিছোঁ। এয়াই হৈছে কৃষ্ণগহ্বৰ ব্লেক হোল। পালচাৰতকৈ অধিক ঘনত্বৰ এই কৃষ্ণগহ্বৰটো নক্ষত্ৰৰ অন্তিম অৱস্থা। অসীম মাধ্যাকৰ্ষণিক শক্তিসম্পন্ন কৃষ্ণগহ্বৰৰ পৰা আনকি পোহৰো ওলাই আহিব নোৱাৰে। এই গ্ৰহাণুটো দেখিছেনে? কৃষ্ণগহ্বৰৰ আকৰ্ষণে কিদৰে তাক থান বান কৰি পেলাইছে। কৃষ্ণগহ্বৰৰ ভিতৰত থকা কোনো বস্তুৰে আমি সম্ভেদ উলিয়াব নোৱাৰোঁ। কৃষ্ণগহ্বৰ স্থান কালবিহীন। পদাৰ্থ বিজ্ঞানৰ সকলোবোৰ সূত্ৰই ইয়াক অচল। আমাৰ হাতীপতি তাৰকাৰাজ্যত কেইবা মিলিয়ন কৃষ্ণগহ্বৰ থাকিব পাৰে। হয়তো আমি দেখা পোৱা তৰাবোৰতকৈ কৃষ্ণগহ্বৰৰ সংখ্যাই অধিক হ'ব। আমি কল্পনা কৰিছোঁনে আমিও কিজানি এটা প্ৰকাণ্ড কৃষ্ণগহ্বৰৰ মুখতে বসবাস কৰি আছোঁ? নে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনেই বৰ্তমান আন এখন ব্ৰহ্মাণ্ডৰ ভিতৰত সোমাই আছে? এনে চিন্তা ভাৱনাই আমাৰ মনৰ ভিতৰত পাক ঘূৰণি খাই আমাক নিশ্চিতভাৱে বিবুধিত পেলাব। আমি এতিয়াও আছোঁ আমাৰ নিজৰ তাৰকাৰাজ্যখনতে, হাতীপতি তাৰকাৰাজ্য। সন্মুখত মহাবিশ্বৰ বিশালতা। আমাৰ পৃথিৱীৰ পৰা ৭,০০০ আলোকবৰ্ষ নিলগত এয়া আমি প্ৰত্যক্ষ কৰিছোঁ 2 মনোমোহা গেছ আৰু ডাৱৰৰ স্তম্ভ।
এই স্তম্ভ দুটিৰ সিটোপাৰে কি আছে সেয়া যেন আমাৰ দৃষ্টিৰ বাহিৰত। মহাবিশ্বৰ এনে দৃষ্টিনন্দন ৰূপ এৰি আমি এই পথেৰে দূৰ দিগন্তলৈ ধাৱিত হ'ব পাৰিমনে? আমাৰ সৌৰজগততকৈও বিশাল এই ডাৱৰৰ স্তম্ভ দুটি যেন সৃষ্টিৰ আকৰহে। ইয়াত ভ্ৰূণ পৰ্যায়তে থকা কেইবাখনো সৌৰজগত আছে। আমাৰ যাত্ৰাৰ পিছে অন্ত পৰা নাই। আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ হাতীপতি তাৰকা ৰাজ্যৰ সীমনালৈ। হাতীপতি তাৰকা ৰাজ্যৰ বিস্ময়কৰ সৌন্দৰ্যত আমি যেন বিমুগ্ধ হৈ পৰিছোঁ। আমাৰ দৃষ্টিয়ে ঢুকি নোপোৱা অনেক শিহৰণকাৰী দৃশ্যাৱলী আমাৰ মহাজাগতিক মানস পথত ভাহি উঠা নাই। আমাৰ সূৰ্যতকৈও কেইবা মিলিয়ন গুণ উজ্জ্বল এই প্ৰকাণ্ড তৰাটো গলি নিঃশেষ হৈ যাবলৈ ওলাইছে। এয়া চাওকচোন। যি পাৰমাণৱিক বিক্ৰিয়াই তৰাটোক প্ৰয়োজনীয় তাপ আৰু পোহৰ শক্তিৰ যোগান ধৰিছিল, তেনে বিক্ৰিয়াৰ গতিবেগ পূৰ্বতকৈ বহুগুণে হ্ৰাস পাইছে। আমি প্ৰত্যক্ষ কৰিছোঁ তৰাটোৰ মৃত্যুৰ মুহূৰ্তবোৰ। আৰু এই প্ৰকাণ্ড ভয়াৱহভাৱে অস্থিৰ তৰাটো বিস্ফোৰিত হ'বলৈ সাজু হৈছে। মহাবিশ্বত সংঘটিত হোৱা এনে বিস্ফোৰণ সবাতোকৈ বিধ্বংসী আৰু শক্তিশালী। এয়া হাইপাৰন'ভা বিস্ফোৰণ। হঠাতেই নক্ষত্ৰটোৰ পৰা নিৰ্গত হ'ল এনে শ্বক তৰংগ, আৰু তাৰ পিছতেই তৰাটোৰ বাহ্যিক আৱৰণবোৰ ভয়াৱহভাৱে চাৰিওপিনে সিঁচৰিত হৈ পৰিল। ধ্বংসাত্মক হাইপাৰন'ভা, বৰফাবৃত ধূমকেতু, বগা বাওনা, ৰঙা দৈত্যতৰা আৰু গ্ৰহবোৰ সকলোবোৰেই আচলতে বগা পোহৰ বিশিষ্ট এক মহাসেতুৰ অন্তৰ্গত ক্ষুদ্ৰ টোপাল। এই মহাসেতুৱেই আচলতে আমাৰ নিজা তাৰকাৰাজ্যখন, হাতীপতি তাৰকাৰাজ্য। এই বিশাল তাৰকাৰাজ্যখনত আমাৰনো স্থান ক'ত? কোনখিনি ঠাইত বাৰু আমি অন্তৰ্ভুক্ত হ'ম? অতীত আৰু বৰ্তমান জুৰি কত মহাসভ্যতাই অদৃশ্যমান ধূলিকণাৰ দৰে এই বিশাল পৰ্বতমালালৈ আহিছে আৰু গৈছে। আমাৰ ঘৰখন অৰ্থাৎ পৃথিৱীখন এটা ক্ষুদ্ৰতম গ্ৰহ। আমি প্ৰদক্ষিণ কৰি আছোঁ এটি অস্পষ্ট অনুজ্জ্বল তৰা সূৰ্য। আমাৰ পৃথিৱীখন যদি এই মুহূৰ্ততে অদৃশ্য হৈ যায়, এই বিশাল তাৰকাৰাজ্যখনত কাৰোবাৰ দৃষ্টিগোচৰ হ'বনে সেয়া? আৰু এতিয়ালৈকে আমি বসবাস কৰাৰ উপযোগী কোনো এটি বিকল্প স্থানৰ সন্ধান পোৱা নাই। পৃথিৱীখন এৰি আমি কলৈকো যাব নোৱাৰোঁ।
এই তৰাবোৰলৈ চাওকচোন। এনে নিযুত তৰাৰ মাজত কোনো এটা বা ততোধিক তৰাৰে নিশ্চয় বাসোপযোগী গ্ৰহ। এই জাক জাক তৰাৰ মাজত এয়া আমি দেখিছোঁ আমাৰ তেনেই চিনাকি ৰাতিৰ আকাশৰ তৰাৰ থোপ মেছিয়াৰ 13। 1970 চনত বিজ্ঞানীসকলে আমাৰ গ্ৰহটো আৰু সৌৰজগতৰ অৱস্থানৰ বিষয়ে বিৱৰি এই নক্ষত্ৰপুঞ্জৰ দিশলৈ এটি বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু এই বাৰ্তাটো এই স্থান পাবলৈ সময় লাগিব প্ৰায় 25,000 বছৰ। আমি এতিয়ালৈকে কোনো বহিৰ্বিশ্বৰ প্ৰাণীৰ সন্ধান উলিয়াব পৰা নাই। কিন্তু বহিৰ্বিশ্বৰ প্ৰাণীৰ অস্তিত্ব নাই বুলি ভবাৰো কোনো যুক্তি নাই। এক গণনা মতে আমাৰ হাতীপতি তাৰকা ৰাজ্যতে কেইবা মিলিয়ন সভ্যতাৰ অস্তিত্ব থাকিব পাৰে। আমি এতিয়ালৈকে প্ৰত্যক্ষ কৰি অহা সকলো বস্তুৱেই হাতীপতিৰ অন্তৰ্গত। এই মুহূৰ্তত পিছে আমি সাজু হৈছোঁ আমাৰ নিজ তাৰকা ৰাজ্যখন এৰি গুচি যাবলৈ। সাজু হৈছোঁ ইণ্টাৰ গেলেক্টিক স্পেচ অৰ্থাৎ আন্তঃ তাৰকীয় স্থানত খোজ পেলাবলৈ। এয়া আমি গুচি আহিলোঁ আমাৰ হাতীপতি এৰি। তাৰকা ৰাজ্যবোৰৰ মাজৰ এই ঠাইৰ বিশালতাক আমাৰ কল্পনায়ো ঢুকি নাপায়। সকলো বাধা নেওচি আমি যি ঠাইত ভৰি থৈছোঁ তাৰ পৰা নতুন তাৰকা ৰাজ্য এখনলৈ যাবলৈ আমাক বহু হাজাৰ পোহৰ বছৰৰ প্ৰয়োজন হ'ব। দূৰৈৰ তাৰকা ৰাজ্যৰ অৱশিষ্ট অংশবোৰ হাতীপতিৰ তীব্ৰ মাধ্যাকৰ্ষণ বলৰ কবলত পৰি চৌদিশে সিঁচৰিত হৈ পৰিছে। এই ঠাইত উপনীত হৈ আমি পোনপ্ৰথমবাৰৰ বাবে অনুভৱ কৰিছোঁ যেন সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰে অধিকাংশ ঠাই সম্পূৰ্ণৰূপে ৰিক্ত, শূন্য। তথাপি এনে শূন্য স্থান যেন লগা অংশবোৰতো পাতল গেছ আৰু ধূলিকণাৰ মিশ্ৰণ পোৱা যাব। আৰু এক অতিশয় ৰহস্যময় পদাৰ্থ, কৃষ্ণ পদাৰ্থ বা ডাৰ্ক মেটাৰ। কৃষ্ণ পদাৰ্থবোৰ আমি চকুৰে মনিব নোৱাৰোঁ, চুই চাব বা সোৱাদ ল'ব নোৱাৰোঁ, আনকি জুখি চাব নোৱাৰোঁ। অথচ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰে সৰ্বত্ৰ ই বিৰাজমান। বিশ্বব্ৰহ্মাণ্ড গঠিত হোৱা মুঠ পদাৰ্থৰ প্ৰায় 90% এই কৃষ্ণ পদাৰ্থ। তেন্তে মহাবিশ্বত খালী ঠাই বুলিবলৈ আছে জানো কিবা? আচলতে তাৰকা ৰাজ্যবোৰক যেন এই কৃষ্ণ পদাৰ্থবোৰেই ধৰি ৰাখিছে, এক সন্তুলিত অৱস্থা প্ৰদান কৰিছে। যেনে আন এখন তাৰকা ৰাজ্য, এয়া যে দেখিছে, ই বৃহৎ মেজালিনীয় ডাৱৰ বা লাৰ্জ মেজালেনিক ক্লাউড। আজিকালিৰ সবাতোকৈ বেগী মহাকাশযানখনেৰে এই তাৰকা ৰাজ্যত উপনীত হ'বলৈ আমাক 600 কোটি বছৰৰ প্ৰয়োজন হ'ব। হাতীপতিৰ পৰা 160 পোহৰ বছৰ নিলগত থকা এই তাৰকা ৰাজ্যখন যেন মহাকাশ খচিত এক মুকুতা ঘৰ। অসংখ্য তৰা, তৰাৰ থোপ আৰু নেবুলাৰে পৰিপূৰ্ণ এই ঘৰটি। কিন্তু এয়া চাওক, আঙঠাৰ দৰে ডগমগাই থকা মুকুতা সদৃশ কেতবোৰ গোলক। এইটো যেন এটা অগ্নিপিণ্ড। এক প্ৰচণ্ড ছুপাৰনোভা বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা এই অগ্নিপিণ্ডটোৰ পোহৰ পৃথিৱী আহি পাইছিল আজিৰ পৰা 20 বছৰৰ আগতে।
এই অগ্নিপিণ্ডটো খালী চকুৰেও চাব পৰা গৈছিল। এনে ছুপাৰন'ভা বিস্ফোৰণৰ সময়ত সংঘটিত হোৱা পাৰমাণৱিক বিক্ৰিয়াত সোণ, প্লেটিনাম, ৰূপ আদি ধাতুৰ সৃষ্টি হৈছিল। অৰ্থাৎ আমাৰ হাতৰ আঙুঠিত থকা সোণবোৰো এনে ছুপাৰন'ভা বিস্ফোৰণৰ ফলতেই সৃষ্টি হৈছিল এদিন। এই ছুপাৰন'ভা সংঘটিত হৈছিল কেইবা ট্ৰিলিয়ন মাইল দূৰৈত বিলিয়ন বছৰৰ পূৰ্বে। আমাৰ পৃথিৱীখন এৰি অহাৰ মুহূৰ্তত আমি অচিনাকি মহাকাশলৈ চাই যেন হতাশাত ডুব গৈছিলোঁ। কিন্তু এতিয়া আমি বুজিছোঁ দৰাচলতে আমিয়েই যেন বিশ্বব্ৰহ্মাণ্ড, আমাৰ ভিতৰতেই যেন একোখন বিশ্বব্ৰহ্মাণ্ড সোমাই আছে। আৰু অধিক বেগেৰে ক্ৰমশ দূৰলৈ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। এণ্ড্ৰমিডা তাৰকাৰাজ্য আমাৰ পৃথিৱীৰ পৰা প্ৰায় 2.5 মিলিয়ন পোহৰ বছৰ দূৰত্বত থকা এই তাৰকাৰাজ্যখন মহাশূন্যৰ বুকুৰে দ্ৰুত গতিত ধাৱমান হৈছে। এক মহাবিস্ফোৰণথলীৰ পৰা উফৰি অহা কোনো ধাতৱ টুকুৰাৰ দৰে সকলোবোৰ আঁতৰি গৈছে পৰস্পৰৰ পৰা। আমাৰ চিম্পাঞ্জী সদৃশ বংশধৰসকলে যি সময়ত আফ্ৰিকাৰ বুকুত প্ৰথম খোজ পেলাইছিল, ঠিক সেই সময়লৈকে উভতি গৈ আমি প্ৰত্যক্ষ কৰিছোঁ এণ্ড্ৰমিডা। পুনৰবাৰ আৰম্ভ হ'ল আমাৰ যাত্ৰা, সময়ৰ বিপৰীতে আকৌ যাত্ৰা। ৰ'ব, এয়া কি? সম্পূৰ্ণ তাৰকাৰাজ্য এখন ধ্বংসৰ গৰাহত সোমাইছে নেকি? নহয়, দৰাচলতে দুখন তাৰকাৰাজ্যৰ মাজত চলা এয়া এক সংঘৰ্ষহে। এনে লাগে যেন তাৰকাৰাজ্য দুখন এক ধ্বংসস্তূপত পৰিণত হ'বলৈ ওলাইছে। পিছে সেয়া নঘটিল, এখন সম্পূৰ্ণ নতুন তাৰকাৰাজ্যৰহে জন্ম হ'ল। এক সম্পূৰ্ণ নতুন আকাৰ আৰু আকৃতি, সম্ভৱতঃ গেছ আৰু ধূলিৰ মাজত চলা অবিৰাম ক্ৰিয়া প্ৰতিক্ৰিয়া আৰু তুমুল ঘৰ্ষণ, তাৰ ফলস্বৰূপেই হয়তো ইটোৰ পিছত সিটো নতুন তৰাৰ জন্ম হৈছে এই পুনঃ গঠিত তাৰকাৰাজ্যখনৰ গৰ্ভত। অসীম বিশৃংখলতাৰ মাজতো এয়া যেন এক শৃংখলতা, এক সুনিৰ্দিষ্ট শৈলী। অন্তহীন জীৱন আৰু মৃত্যু, সৃষ্টি আৰু ধ্বংসৰ যেন পুনঃপৌনিক চক্ৰ। মহাবিশ্বত বিলিয়ন তাৰকাৰাজ্য আছে। এনে প্ৰতিখন তাৰকাৰাজ্যৰে অন্তৰ্গত বিলিয়ন বা ট্ৰিলিয়ন সংখ্যক তৰা। সাগৰৰ পাৰত থকা সমস্ত বালিৰ কণিকাতকৈও যেন তৰাৰ সংখ্যাই অধিক। এই তাৰকাৰাজ্যখন বিশাল পিনহুইল তাৰকাৰাজ্য। ই আমাৰ পৃথিৱীতকৈ ইমানেই দূৰত যে এই মুহূৰ্ততে যদি আমি পৃথিৱীলৈ এক বাৰ্তা প্ৰেৰণ কৰি পঠিয়াওঁ, তেন্তে উক্ত বাৰ্তাই 27 মিলিয়ন বছৰৰ পিছতহে পৃথিৱী স্পৰ্শ কৰিব। মানৱ জাতি কিংবা পৃথিৱীখন এই বাৰ্তা গ্ৰহণ কৰিবলৈ বৰ্তমানৰ ঠাইতে থাকিবনে? সম্ভৱ নাথাকে। আমি গৈ আছোঁ সময়ৰ বিপৰীতে অতীতৰ বুকুলৈ। অতিক্ৰম কৰিছোঁ সেই সময়, যি সময়ত পৃথিৱীৰ বুকুৰ পৰা লুপ্ত হৈছিল ডাইনছৰসমূহ। অতিক্ৰমি গৈছোঁ পৃথিৱীৰ ভূমিভাগত ক্ষুদ্ৰ প্ৰাণীবোৰে প্ৰথম খোজ পেলোৱাৰ সেইক্ষণ। আমি বৰ্তমান পৃথিৱীৰ পৰা 2 বিলিয়ন আলোকবৰ্ষ নিৰগত। এয়া পিছে আমি দেখা তাৰকাৰাজ্য নহয়, প্ৰায় 100 তাৰকাৰাজ্যৰ পোহৰতকৈও ই উজ্জ্বল।
প্ৰায় ট্ৰিলিয়ন মাইল জুৰি এক প্ৰচণ্ড আৰু ভয়াৱহ শক্তিৰ বিকিৰিত ৰশ্মি। এইটো এটা কোৱাজাৰ, মহাবিশ্বৰ আটাইতকৈ শক্তিশালী আৰু বিপদজনক এই কোৱাজাৰবোৰ। অকল্পনীয় উষ্ণতাত থকা গেছবোৰ যেন উতলি আছে। ভয়ানক দৈত্যসদৃশ এই কোৱাচাৰৰ গৰ্ভত লুকাই আছে এটা বিশাল আকায় কৃষ্ণগহ্বৰ, ছুপাৰ মাছিভ ব্লেক হোল। প্ৰায় বিলিয়ন সূৰ্যৰ সমানেই ওজন হ'ব এই কৃষ্ণগহ্বৰটো। ই তাৰ নিকটৱৰ্তী তৰাবোৰক ফালি চিৰাচিৰ কৰি ভক্ষণ কৰি গৈছে অনবৰত। তৰাবোৰ বিলীন হৈছে কোৱাজাৰৰ গৰ্ভত আৰু চিৰদিনৰ বাবে হেৰাই গৈছে দৃশ্যমান মহাবিশ্বৰ বুকুৰ পৰা। এয়া যেন আমি প্ৰত্যক্ষ কৰিছোঁ মহাবিশ্বৰ দুৰন্ত কুৎসিত আৰু অবিশ্বাস্যভাৱে ভয়ানক ৰূপ। কিন্তু আমাৰ সময় যথেষ্ট তাকৰ। পুনৰাই আমি যাত্ৰা কৰিলোঁ প্ৰচণ্ড বেগেৰে, ক্ৰমশ দূৰ অতীতলৈ। পৃথিৱীৰ পৰা ৮ বিলিয়ন পোহৰ বছৰ দূৰত্বত আমি পুনৰাই দেখা পাইছোঁ অসংখ্য তাৰকাৰাজ্য। কিন্তু এইবোৰ সম্পূৰ্ণৰূপে ভিন্ন, প্ৰাচীন অৱয়ৱৰে পূৰ্ণ, আকাৰত সৰু, ইখন আনখনৰ নিচেই ওচৰত। আমি যি সময়ত এই তাৰকাৰাজ্যবোৰ দেখিছোঁ সেই সময়ত আমাৰ পৃথিৱীখনৰেই সৃষ্টি হোৱা নাছিল। এই তাৰকাৰাজ্যবোৰ এতিয়াও বিকাশমান অৱস্থাতে আছে। এইবোৰ যেন বিশাল মহাসাগৰৰ বুকুত উপঙি থকা সৰল কেতবোৰ উদ্ভিদ প্লাৱকহে। গেছ আৰু ধূলিৰ ডাৱৰবোৰে নৃত্যৰতা হৈ ভ্ৰূণ অৱস্থাত থকা এই তাৰকাৰাজ্যবোৰৰ জন্ম দিছে। লাহে লাহে এই সকলোবোৰ নাইকিয়া হৈ পৰিল। আমি প্ৰৱেশ কৰিছোঁ এক মহাজাগতিক অন্ধকাৰ যুগত, যি সময়ত আকাশৰ তৰাবোৰে জন্ম লাভ কৰা নাছিল। আৰু তাৰ পিছত ক্ৰমশ এয়া পোহৰ, অৱশিষ্ট পোহৰ, যি মহাজাগতিক বিস্ফোৰণৰ ফলত আমি দেখা বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছিল। সেই বিস্ফোৰণৰ পিছত বিকিৰিত হোৱা পোহৰৰ সন্মুখীন হৈছোঁ আমি। এয়া সেই মহাবিস্ফোৰণ। আমি উপনীত হলোঁ বিশ্ব ব্ৰহ্মাণ্ডৰ শেষটি প্ৰান্তত। পৃথিৱীৰ পৰা ৮০ বিলিয়ন ট্ৰিলিয়ন মাইল দূৰৈত প্ৰায়
13 বিলিয়ন বছৰৰ পূৰ্বে সংঘটিত হোৱা বিগ বেং বা মহানাদৰ সেই ক্ষণত। ইতিহাসৰ সবাতোকৈ সৃষ্টিশীল মুহূৰ্তত আমি। সকলো ঘটনা বা মহাঘটনা, সমাজ, সভ্যতা, সংস্কৃতিৰ ইতিহাসেই হ'ল বিগ বেঙৰ পৰৱৰ্তী ইতিহাস। আমি নাজানো কি কাৰণে অথবা কিহৰ তাৰণাত এই মহানাদ সংঘটিত হৈছিল। ঠিক এইখিনিতেই সমাপ্তি ঘটিছে আমাৰ এই মহাযাত্ৰা আৰু ক্ৰমশঃ আৰম্ভণি ঘটিছে বিশ্বব্ৰহ্মাণ্ডৰ। সৃষ্টি হৈছে স্থান, সময় আৰু পদাৰ্থৰ। সৃষ্টিৰ প্ৰথম মুহূৰ্তটোত পৰমাণুতকৈ সূক্ষ্ম কেতবোৰ মৌলিক কণিকাৰ জন্ম হৈছিল। তাৰ ঠিক মিলি ছেকেণ্ড পিছতেই সৃষ্টি হোৱা বিশ্বব্ৰহ্মাণ্ডখন হয়তো আপুনি হাতৰ তলুৱাটো সোমাই ৰাখিব পাৰিব। আৰু 1 ছেকেণ্ডৰ অন্তত পৃথিৱীৰ আকাৰ পাইছিল বিশ্বব্ৰহ্মাণ্ডখনে। আজিও পিছে বিগ বেঙত সৃষ্টি হোৱা পোহৰৰ প্ৰসাৰিত গতি চলি আছে অবিৰাম। আপুনি টিভিৰ পৰ্দাত দেখা জিলমিল আচলতে মহানাদ বিস্ফোৰণৰেই ৰ ফুটেজ।